আজিৰ সভাত আমাৰ মাজত উপস্থিত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, বিজয় গুপ্তা ডাঙৰীয়া, স্মিতা ৰয় ডাঙৰীয়া, সঞ্জীৱ শৰ্মা ডাঙৰীয়া, বিনীতা দত্তয়া, মঞ্জিতা দৈমাৰী ডাঙৰীয়ানী, ধনঞ্জয় ৰয় ডাঙৰীয়া, সৌৰভ জুঞ্জুনৱালা ডাঙৰীয়া, গৌৰগোপাল মণ্ডল ডাঙৰীয়া, সন্দীপ দে ডাঙৰীয়া, ৰাণা চেতিয়া ডাঙৰীয়া, শংকৰ চক্ৰৱৰ্তী ডাঙৰীয়া, মঞ্জুলা দেৱী ডাঙৰীয়ানী, ৰিণ্টুমণি ব্ৰহ্ম ডাঙৰীয়া, প্ৰমোদ স্বামী ডাঙৰীয়া, তপন দাস ডাঙৰীয়া, বিপুল দাস ডাঙৰীয়া, কৃষ্ণা দাস ডাঙৰীয়া, দিলীপ মেধি ডাঙৰীয়া আৰু আমাৰ লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়া। উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, প্ৰথমতে মই আপোনালোক সকলোকে ধন্যবাদ জনাম। গুৱাহাটীত যোৱাকালি আপোনালোকে যি অভূতপূৰ্ব ৰোড শ্ব' দেখুৱালে, তাৰ কাৰণে মই আপোনালোকক সকলোকে ধন্যবাদ জনাম। মই অমিত শ্বাহ ডাঙৰীয়াৰ লগত বেংগলত বহুত জাগাত মই ৰোড শ্ব'ত গৈছো, কিন্তু কালি গুৱাহাটীত ৰোড শ্ব' যিমান ডাঙৰ হৈছে, আগত কেতিয়াও ইমান ডাঙৰ ৰোড শ্ব' হোৱা নাছিলে। মই আপোনালোক সকলোকে মোৰ অন্তৰৰ হৃদয়তম কোণৰ পৰা বহুত বহুত ধন্যবাদ জনাম। শ্ৰদ্ধা ৰাইজ, যোৱাকালি ৰোড শ্ব'ৰ পিছত আমাৰ কাৰো মনতে সন্দেহ নাই যে গুৱাহাটীত বিজেপি জিকিব, হয়নে নহয়? জিকিবনে নাই? এতিয়া কথাটো হ'ল 4 লাখ ভোটত জিকিম নে 5 লাখ ভোটত জিকিম, সেইটোহে ডাঙৰ কথা। মই ৰাইজক কেইটামান কথা ক'ব বিচাৰিছো যে গুৱাহাটী মহানগৰীত আমাৰ এটা সমস্যা আছে, সেইটো হ'ল আমি ভোট দিবৰ কাৰণে কম ওলাওঁ। যোৱাবাৰ পৌৰ নিগমত আমাৰ ভোটিং পাৰ্চেণ্টেজ আছিল 52 আৰু বিধানসভাৰ ইলেকশ্যনৰ সময়ত আমাৰ ভোটিং পাৰ্চেণ্টেজ আছিলে 65%। কিন্তু আমি যদি গাঁৱলৈ যাওঁ, গাঁৱত শতকৰা 72ৰ পৰা 75জন মানুহে ভোট দিয়ে। আৰু যদি আমি চৰ অঞ্চললৈকে যাওঁ, তেতিয়াহ'লে আমি দেখা পাওঁ যে তাত ৰাইজে 90% ভোটদান কৰে। আমি ভোট যাকেই নিদিওঁ কিয়, প্ৰথম ভাৰতীয় নাগৰিক হিচাপে আমাৰ দায়িত্ব আমি যাতে ভোট দিওঁ। ভোট দিব যদি আমি নাযাওঁ, তেতিয়াহ'লে দেশখনৰ প্ৰতি থকা দায়িত্ব আমি পালন কৰাটো নুবুজায়। হিন্দীত এষাৰ কথা আছে, পেহেলে ভোট দান বাদ মে জলপান। তাৰমানে ভোট দিয়া দিনাখন আমি বন্ধ বুলি ভাবিব নালাগে। প্ৰত্যেক ৰবিবাৰ আহেই, শনিবাৰ থাকেই। অসমত চৰকাৰী কাৰ্যালয় 150 দিন বন্ধ থাকে। তাৰমানে ইলেকশ্যনৰ দিনটোত আমি সকলোৱে প্ৰথম ভোট দিব লাগে। বহুতে ভাবে শুক্ৰ শনি ৰবি বন্ধ, ফুৰিব যাম। ফুৰিব যাওঁ, আমাৰ আপত্তি নাই। প্ৰথমতে আমি ভোটটো দি আমি ফুৰিব যাব লাগে। ভোটটো দি ভাত বনাব লাগে। ভোটটো দি আমি কাপোৰ ধুম। আমাৰ ভাৰতত সকলোতে কয় পেহেলে ভোট দান বাদ মে জলপান। সেইকাৰণে এইবাৰো গুৱাহাটীৰ ৰাইজক মই অনুৰোধ কৰিম, আপোনালোকে যেন ভোটটো দিবৰ বাবে নাপাহৰে। গৰমো থাকিব পাৰে, বৰষুণো দিব পাৰে, মই নাজানো কি থাকিব, কিন্তু আমি যাতে ভোটটো যেনে তেনে দিওঁ, সেই কথাটো মই প্ৰথমতে আপোনালোকক অনুৰোধ কৰিম। আৰু যেতিয়া আমি ভোটটো দিম, আমি কাক ভোট দিম? মিউনিচিপালিটিত যেতিয়া আমি ভোট দিওঁ, আমাৰ
নলা নৰ্দমা ৰাস্তাৰ কথা চিন্তা কৰি আমি ভোট দিওঁ। যেতিয়া আমি বিধানসভাত ভোট দিওঁ, আমি ৰাজ্যখনৰ কথা চিন্তা কৰি ভোট দিওঁ যে কাক ভোট দিলে ভাল চৰকাৰ এখন হ'ব। কিন্তু লোকসভাত যেতিয়া আমি ভোট দিওঁ, আমাৰ লক্ষ্য কি যে দেশত কোন ভাল প্ৰধানমন্ত্ৰী হ'ব। যদি আপোনালোকে চিন্তা কৰক, কোভিডৰ সময়ত যদি আমাৰ দেশত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নাথাকিলেহেঁতেন, আমি ভেকচিনেই